জীৱন নাটৰ পৰা মেলানি মাগিলে জয়ন্ত কুমাৰ চুতীয়াই শোকস্তব্ধ নামটি অকালতে হেৰাই গ'ল শিৱসাগৰ জিলাৰ বৃহত্তৰ নামটি অঞ্চলৰ সাহিত্য জগতৰ ধ্ৰুৱতৰা সাহিত্যিক সাংবাদিক শিক্ষক জয়ন্ত কুমাৰ চুতীয়াৰ অকাল বিয়োগ ঘটিল। যোৱা নিশা প্ৰায় 10:15 ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে জয়ন্ত কুমাৰ চুতীয়াই। মাত্ৰ 49 বছৰ বয়সত টিবি আৰু বহুমূত্ৰ ৰোগত ভুগি ইহজগতৰ পৰা মেলানি মাগিলে অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ জগতখনৰ উজ্জ্বল নক্ষত্ৰ জয়ন্ত কুমাৰ চুতীয়াই। ডিক্সু হাইস্কুলৰ পৰা মেট্ৰিকৰ দেউনা পাৰ হৈ গড়গাঁও মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিল চুতীয়াই। পাছত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক জয়ন্ত কুমাৰ চুতীয়াই গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰিছিল। বৃহত্তৰ নামটি অঞ্চলত নামটি প্ৰেছ ক্লাব গঠন কৰি নামটি প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত আছিল জয়ন্ত কুমাৰ চুতীয়া। কলেজীয়া ছাত্ৰাৱস্থাৰে পৰা সাপ্তাহিক জনমভূমি কাকতত বিভিন্ন লেখা-মেলা কৰা চুতীয়াই পাছত শিৱসাগৰৰ পৰা প্ৰকাশিত হোৱা সাপ্তাহিক কলন চুপাৰ কাকতৰ গুৰি ধৰিছিল। কটন কলেজত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত সময়ছোৱাত জয়ন্ত চুতীয়াই সম্পাদনা কৰি উলিয়াইছিল এখন মাহেকীয়া আলোচনী অনুৰাগ। শতাধিক কবিতা, গল্প আৰু ভালেকেইখন মনোগ্ৰাহী উপন্যাসিকা সৃষ্টি কৰিছিল জয়ন্ত কুমাৰ চুতীয়াই। স্নাতকোত্তৰ ডিগ্ৰী সফলভাৱে সমাপ্ত কৰাৰ পিছত চুতীয়াই কিছুদিন বৃহত্তৰ নামটি অঞ্চলত কেঁচা চাহপাতৰ ব্যৱসায় আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত জয়ন্ত চুতীয়াই বৰুৱাপুখুৰী গাঁও পঞ্চায়তৰ সচিব হিচাপে কেইটামান বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। জাতি, বৰ্ণ, ধৰ্ম সকলোৰে দুঃসময়ত আৰ্তজনৰ কাষত থিয় হৈ জয়ন্ত কুমাৰ চুতীয়াই আগবঢ়াইছিল সহায়ৰ হাত। সামাজিক কামৰ ক্ষেত্ৰত অত্যন্ত আগ্ৰহ আছিল জয়ন্ত। ইয়াৰ পিছত গাঁও পঞ্চায়তৰ সচিবৰ কাম ত্যাগ কৰি টেট পৰীক্ষাত উত্তীৰ্ণ হৈ জয়ন্ত কুমাৰ চুতীয়াই যোগদান কৰিছিল মৰিগাঁও জিলাৰ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে। কিছু বছৰৰ পিছত মৰিগাঁৱৰ পৰা বদলি হৈ জীৱনৰ শেষ মুহূৰ্তলৈকে কৰ্মৰত আছিল শিৱসাগৰৰ নামটি বঙালী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে। ব্যৱসায় কৰি থকাৰ সময়তে জয়ন্ত চুতীয়াই বিবাহ পাশত আবদ্ধ হয় আশালিমা চেতিয়াৰ সৈতে। অৱশেষত সকলোকে কন্দুৱাই বৃহত্তৰ নামটি অঞ্চলত শোকৰ ছাঁ পেলাই ইহজগতৰ পৰা মেলানি মাগিলে জয়ন্ত কুমাৰ চুতীয়াই। স্তব্ধ হৈ পৰিল বৃহত্তৰ নামটি অঞ্চলৰ সাহিত্য সাংবাদিকতা জগতৰ এক দুৰ্বাৰ কণ্ঠ। মৃত্যুৰ সময়ত জয়ন্ত কুমাৰ চুতীয়াই ইহ সংসাৰত পত্নী আশালিমা চুতীয়া আৰু 2 পুত্ৰ সন্তানক এৰি থৈ যায়। এই দুঃসংবাদটোৱে আমাকো দিছে অশেষ মনোকষ্ট। শোকস্তব্ধ পৰিয়ালটোলৈ নিউজ ওৱান নৰ্থ ইষ্টৰ তৰফৰ পৰা থাকিল অশেষ সমবেদনা। জয়ন্ত কুমাৰ চুতীয়াৰ স্বৰ্গগামী আত্মাই শান্তি লাভ কৰক। বিদায় বন্ধু, তোমাক জনাইছো শেষ বিদায়।